মই আজি হিন্দু ধৰ্মৰ গ্ৰহণ কৰি ললো কেনে হৈছে কমেন্ট কৰি দিব গাইস কি কম মুন্ডা কি কব সঁচা একদম তেওঁক আমি হিন্দু ধৰ্মলৈ স্বাগতম জনাইছো যেহেতু দুৰ্গা পূজা প্ৰাকখনত এজন মুছলিম যুৱকে এনেকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে তাৰ কাৰণে আমাৰ কাৰণে বিৰাট এটা ভাল খবৰ ভাগ্যৰ কথা বঢ়িয়া বঢ়িয়া তামোল পুৰণ আগদি জুলিত ততো চলাং মই তোকে বিয়া পাতং পাতং ভাবি আছোং মই মই আজি আছো বৰ্তমান ৰুঞ্জন ষ্টুডিঅ তামুলপুৰত আৰু মোৰ লগত উপস্থিত আছে কেমেৰামেন মুন তো আমাৰ মানে আজি এটা নতুন প্ৰজেক্ট আহি আছে সেই দিনাৰ দৰে এটা সুন্দৰ এটা গীত আহি আছে দুৰ্গা পূজাক লৈ আৰু এই গীতটিৰ প্ৰযোজক মানে কি হৈছে মানে ডাইৰেক্টৰ প্ৰযোজক লিৰিক্সাৰ মিউজিচিয়ান গোটেই এখেতে কি ক'ব আপুনি লিৰিচিষ্ট মই নহয় গানটো মাছাপ আচ্ছা আচ্ছা দুৰ্গা পূজাক লৈ হয় চেষ্টা কৰি বেংগলী গান আৰু চেষ্টা কৰিছো মানে যিমানখিনি পাৰি বেংগলী হেৰি এটা দিয়াৰ কাৰণে আৰু ভিডিঅ'টোতো যাতে মানে সেই বস্তুটো ফুটি উঠে এইটো ট্ৰাই কৰিছো আমি গানটো গাইছে আশিষ চক্ৰৱৰ্তী আৰু ভাগ্যশ্ৰী মিউজিক মোড হয় মিক্স মাষ্টাৰিং কৰিছে জিত বাকি দেখা যাওক ষ্টুডিঅ' ৰুঞ্জনৰ পৰা মানে ৰুঞ্জন প্ৰডাকশ্যনৰ পৰা এইটো আমাৰ দ্বিতীয় নিবেদন আশা কৰিছো সকলোৱে আদৰি ল'ব ঠিকে আছে সুন্দৰ সুন্দৰ হেৰি আপুনি প্ৰযোজক আপুনি নেকি মানে চিংৰা টিংৰা আকৌ দিয়াই নাই সেইকাৰণে কিবা অলপ দিলি ভাল লাগে গৰীব নেকি পইচা অলপ কম মানে এনে চানা ভাজা আনি থৈছো ঠিকে আছে বঢ়িয়া হ'ব আমি চানা ভাজা দিও কাম চলাম আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে আশিষ চক্ৰৱৰ্তী দা আছে এখেতে হয় মানে এখেতে গাইছে গীতটি মেচআপ কৰিছে সুন্দৰ এটা ভাল এটা আপোনালোকে আমোদ পাব কি ক'ব দাদা গানটোৰ বিষয়ে খুব ভাল লগা গীত দুৰ্গা পূজাৰ মানে যিবিলাক গীত আছে সাধাৰণতে আমি গোটেইকেইটা তাৰে ভিতৰত কিছুমান জনপ্ৰিয় গীত কেইটামান লৈ মই আৰু ভাগ্যশ্ৰী আমি অলপমান মানে যেনেকৈ মঞ্চত গাওঁ তেনেকৈ আমি এটা তাৰমানে মাছাপ এটা কৰি ৰাইজৰ মাজত এৰি দিবলৈ ওলাইছোঁ আৰু ৰাইজে গীতটি আদৰি ল'লে আমি খুবেই আনন্দিত হ'ম থেংক ইউ ধন্যবাদ বঢ়িয়া মুনে পুৰা কেমেৰা পুৰা একদম ৰখি আছে হাতীৰ সুৰ হান দেখোন কি এইগিলাখান কি বস্তু এইটো কি এডাল গিম্বল ন এডাল বঢ়িয়া এই বুটমল দা আছে বুটমল দা কি ক'বা কম বয়সীয়া ল'ৰাজন আজি মানে আহিছো শ্বুটিঙৰ কাৰণে মাতিছে খুব ভাল হ'ব আৰু আপোনালোকে দুৰ্গা পূজাৰ ফালি দিব আৰু আপোনালোকে বঢ়িয়া তাৰপিছত আৰু আমাৰ লগত আছে টটো গাড়ীৰ ড্ৰাইভাৰ নিগুণ্ডা বঢ়িয়া ভাল লাগিব আজি মানে আমাৰ গোটেইখিনি মিলি কামটো কৰিম কেনেকুৱা হয় আপোনালোকে গম পাব পিছত মানে গানটো আদৰি ল'ব সকলোৱে আৰু আশা কৰিছোঁ আমাৰ এইটো দুৰ্গা পূজাৰ যোনটো আমাৰ মাছাপ মানে চংটো মানে বনাব গৈ আছো মানে আশাবাদী আৰু বহুত ভাল হ'ব বুলি আশা কৰিছো এই আৰু অলপ টটো গাড়ীটো অলপ গাই দি টটো গাড়ী গাব লাগিব নেকি গাই দি ঠিক আছে বাৰু অলপ গাড়ী দি আছো 2 লাইন মান ন দে তামোল পুৰণ আগদি জুলিত ততো চলাং মই তোকে বিয়া পাতং ভাবি আছোং মই তামোল পুৰণ আগদি জুলিত ততো চলাং মই তোকে বিয়া পাতং ভাবি আছোং মই এই তিনিচকীয়া মোৰ ততো গাড়ী এই পাত্তা নাপায় কোনো এচি গাড়ী এই আহা মইনা খালী গাড়ী যোৱা যদি তাৰাতাৰি বঢ়িয়া মই অলপ গাই দিওঁ নেকি ঐ তামোলপুৰৰ মটঙা চকত ই ৰিক্সা চলাও মই ঐ তোকে বিয়া পাতিম ভাবি আছোং মই তোৰ বাপেৰে ঐ ধনী কাৰণে মোৰ তাতে তোক বিয়া নেদে বিয়া নেদিলেও পলাই আনিম কথা দিলো আজি তোক কেনে বঢ়িয়া তাৰপিছত শিল্পী মানুহ মই গায়ক এটা কাৰণতে নহয় গাইছ মই যদি গায়ক হৈ যা নহয় ক্ষুদ্ৰ শিল্পী বিলাকৰ ভাত মৰি যাব মই সেইকাৰণে নহওঁ মানে হেমন্ত আছে সুন্দৰ মণ্ডল দা ধুনীয়া গীত গাই এখেতে অলপ গাই দিয়া আজি নাগাও গাইছ মানে সদায় ফচাই দিয়ে মোক কিবা এটা দিয়া হওক যে নহওক মানে এতে মানে ইমান ফেমাছ মানুহ কেইজনমান আছে নিকুণ্ডাৰ কথা কৈ লাভ নাই আশিষ দাটো একদম ভাই কিং এফালে চাৰো আছে এণ্ড্ৰৰ ওচৰত মই মানে মোৰ কোৱালিটি মই দেখাব নোৱাৰো মানে এইখিনি মানে সেইকাৰণে মানে লাজ লাগে কোৱালিটি লগত যে নহয়
নাই বাপা আৰে আজি নাগাও দিয়ক গাইছ আজি শুটিং এটা আছে বেংগলী সঙত অডিশন নহক গাইছ কিবা এটা ঠিক আছে দিব পাৰি অলপ এক দুই লাইন অলপ দি तीजा तेरा रंग था मैं तो हो तीजा तेरा रंग था मैं तो जिया तेरे ढंग से मैं तो तू ही था मौला तू ही मौला मेरे ले ले मेरी जान হ'ব দিয়ক গাইছ যে ন দিলেন গাইছো আৰু বেজ এটা আছে মন্ত্ৰৰ মাতত মানে এটা বেজ আছে মানে যেটো মানে কি আমাৰ এটা ভাল লাগে এটা শুনি কেনে তাৰপিছত আমাৰ এই সংগীতটোত মানে আজি অভিনয় কৰিব মানে আমাৰ মানে এইটো গানটোত থাকিব আৰু দাদা কি আছিল আপোনাৰ নামটো নমস্কাৰ মোৰ নাম তিলক ৰাজবংশী সুন্দৰ তাৰপিছত দাদা আছে মোৰ নাম দিবাকৰ বৈশ্য বঢ়িয়া তো ভাল লাগিব গোটেইখিনি আমি একলগতে অভিনয় কৰিম মানে গানটোত থাকিম আৰু আমি যেনেকে কভাৰখন পিছফালে থাকিব আৰু আমাৰ কেমেৰামেনৰ সহকাৰী কেমেৰামেন ঠিকে আছে বঢ়িয়া তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে কেনেকুৱাকে কি শ্বুটিং কৰোঁ আপোনালোকক গোটেইখিনি দেখাম আৰু আপোনালোকক শেষত মণ্ডপটো দেখাই দি আছোঁ দুৰ্গা পূজা আহাই নাই বাৰু আগতীয়াকৈ হ'লেও আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ সকলোলৈকে আৰু আমাৰ মণ্ডপটো আজি আপোনালোকক অলপমান দেখাই দিওঁ কেনে হৈছে অলপ কমেণ্ট কৰি দিব চাওক কি সুন্দৰ ডেকৰেশ্যন দুৰ্গা মাৰ ফটো এনেকৈ দিয়া হৈছে আজি তাৰপিছত চাটি বন্তি লগাব নে নলগাই গম নাপাওঁ বাৰু লগাব চাগে তো সুন্দৰ এটা মানে ছেটআপ এনেকৈ গঢ়ি তোলোৱা হৈছে বন্ধুসকল আমাৰ সেট পুৰা ৰেডি পুৰা মানুহ একদম নিজা নিজা কামত ব্যস্ত হৈ আছে তো মোৰ লুকটো কেনেকুৱা লাগিছে মই আজি হিন্দু ধৰ্মৰ গ্ৰহণ কৰি ললো আজি দিনটোৰ কাৰণে কেনে হৈছে কমেণ্ট কৰি দিব গাইছ কি কম মুণ্ডা কি ক'ব সঁচা একদম তেওঁক আমি হিন্দু ধৰ্মলৈ স্বাগতম জনাইছো যিহেতু দুৰ্গা পূজা প্ৰাকখনত এজন মুছলিম যুৱকে এনেকৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে তাৰ কাৰণে আমাৰ কাৰণে বিৰাট এটা ভাল খবৰ সৌভাগ্যৰ কথা বঢ়িয়া সমীন ছাৰ আছে মই কি কম মইতো তোমাক বহুত সৰুৰ পৰা জানো একেটা কৈয়ে দিলে গোটেইখিনি ইনামূলক বহুত সৰুৰ পৰা জানো কিন্তু আজি এইটো পৰিৱেশত তোমাক লগ পাই যথেষ্ট ভাল পাইছো বিশেষ নকওঁ আৰু মই তাৰপিছত আজিৰ পৰা আমাৰ ইনামুল ইন্দ্ৰজিৎ হ'ল আজিৰ পৰা মই ইন্দ্ৰজিৎ হিচাপে মই দিলো ইন্দ্ৰজিৎ কলিতাটো মই নামাকৰণ কৰিলো গতিকে আৰু মোৰ টেলেণ্ট আছে মই যিকোনো মানুহৰ নাম ঘপকে দিব পাৰো জোকৰ নাম দিব পাৰো ভাল নামো দিব পাৰো যদি জোকৰ নাম লাগে মোক কৈ দিবা মই লোকেলকে দি দিম তোমাক আশিসদা কি ক'ব এই বিষয়ে মই একো মন্তব্য দিব নোখোজো মোৰ নামটো কেনেকুৱা লাগছে মই সেকুলাৰ মানুহ শিল্পী মানুহ আপুনি হয় সেইটো হয় মণ্ডল মানে মোৰ কথা হ'ল নাটকত একো নাই ভাই চব এইটো কৈ লাভেই নাই আমাৰ মানে নামৰ ক্ষেত্ৰত তুমি তাক কৈ লাভ নাই মণ্ডল মানুহ মাটি চাটি জোখ লগা হৈছে তাক মাতবা নাম চাম যদি দিব লাগে মোক মাতবা গণকৰ কাম কৰোঁ মানে আপুনি টটো গাড়ী চলাত বাহিৰে মানে এইটো কাম কৰে নাই এইটো কাম কৰোঁ মই গাঁৱত ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালী মই সৰুৰ পৰা নাম দি আহিছোঁ আৰু মোৰ নাম এতিয়ালৈকে ফেমাছ হৈছে আজি ধৰা এটা আমাৰ ওচৰত আছে ঘোলা ডিমা বোলা এটা ল'ৰা নাম ফেমাছ মানে একদম পুৰা ফেমাছ হৈ গৈছে আৰু একচুৱেলি ক'ব নাপায় মই এটা ছাৰৰ নাম ৰাখিছিলোঁ 99 চনত মই নাম ৰাখিছিলোঁ এই নামটো এতিয়া বৰ্তমান ফেমাছ এতিয়া নৱ প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে সেই ছাৰটোৰ নাম ৰাখিছিলোঁ মইনা ছাৰ কিন্তু এতিয়া মইনা ছাৰ নামি বিখ্যাত এতিয়া আজি মোটামুটি 20 বছৰ 25 বছৰ হ'ল নামটো এতিয়া ফেমাছ হৈ গৈছে মইনা ছাৰ এতিয়া কোনে নামটো দিছিল এইটো ক'ব নোৱাৰে কিন্তু নামটো মই দিছিলোঁ এতিয়া আমাৰ মাজত উপস্থিত হৈছে ভাগ্যশ্ৰী বাইদেউ আমাৰ বুবুল দাৰ মানে ৱাইফ হয় তেখেতে মানে গানটো মানে গাইছে ফিমেল ভইচটো এখেতে দিছে মোৰ সন্মুখত আছে নমস্কাৰ বাইদেউ কি ক'ব গানটোৰ বিষয়ে গানটো বাৰু আমি আশাবাদী চবে এতিয়ালৈ আজি শ্বুটিংটো আৰম্ভ হৈছে আৰু ৰেকৰ্ডিং হৈ গৈছে আৰু আশা কৰোঁ পূজাৰ সময়ত ৰাইজে গীতটি আঁকোৱালি ল'ব আৰু এইখিনিয়ে থেংক ইউ ভাল হ'ব নিশ্চয় ৰাইজে মৰম দিব বিশ্বাস আছে ৰাইজৰ ওপৰত যিহেতুকে দুৰ্গা পূজাৰ এটা প্ৰাকখনত এটা এনেকুৱা এটা সুন্দৰ এটা গীত মানে ৰাইজে আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে চাব গীতটি কোনটো ইউটিউব চেনেলত আপলোড দিব সেইটো মই বৰ্তমান গম পোৱা নাই মই সুধি লৈ আছো বাৰু আমাৰ বুবুল ছাৰ আছে আমাৰ সন্মুখতে আছে ছাৰ গীতটি যি মানে হ'ব আপলোড হ'ব কোনটো চেনেলৰ পৰা হ'ব সেইটো মেইন বস্তু পইণ্টটো গানটো ষ্টুডিঅ' ৰঞ্জন হেৰিৰ পৰা হ'ব ষ্টুডিঅ' ৰঞ্জন আপোনাৰ ইউটিউব চেনেল আছে কোনদিনা কেইদিনমান পিছত পেজতো হেৰি হ'ব কেইদিনমান পিছত হ'ব ৰিলিজ 3 দিনমান পিছতে ৰিলিজ হৈ যাব বঢ়িয়া আপোনাক ইমান মৰম লাগে কিয় আপুনি ইমান কিয় ঠগানো মই সেইটো বুজি নাপাওঁ কি কাৰণত ভগৱানে শিকিলে দিছে হা
আৰু বেছি কৰা দে অলপ তই একদম সৰিয়াজিন বাচ্চা কম্পনে ন এখন দেখিছা তুমি কিয় নকৰা হে মানুহ চাই আছে কিমালি কৰিছো দে মৰম লাগে না জলটোক চাইছো মস্ত আমার পুরা শুটিং পুরা একদম পুরা সেটত সব রেডি তো আমার ক্যামেরা ভাই পুরা লৈ ৰখি আছে বুবুল দাই মানে ডাইৰেকশ্যন দি আছে পুরা দা বুলিও কয় ছাৰ বুলিও কয় আপোনালোকে আৰু ভাববা একবাৰ দা বুলিও কয় একবাৰ ছাৰ বুলিও কয় মানে যেদিকে এখেতে শিক্ষক পতকে ছাৰ আহি যায় দাদা যেদিকে দাদা বুলিও কয় আৰু ও গাইস হে থাকটো দাঙি দাঙি বিশ্বাস কৰ এখনি ফিকি গেছি 2 বিঘামান মাটি ধান আনা হল গাইস হিন্দু হয় মানে ও গাইস এই জুনি মানে বোঝায় দুর্গা পূজারে থাকতো এমান সহজ কথা নহয় আমি নরমালি লৈ থাকো বাপরে বাপ গাইস পাগলা হৈ গেছো ইমান জায়গা দেয়ালৈ পাৰ গেছি এটো বস্তু মানুহ জেনে মানে ও গাইস পাগলা হৈ গেছো তো ফাইনালি গাইস আমাৰ শুটিং সম্পূৰ্ণ হৈ গল হে থাকটো লৈ লৈ গাইস ইটা কানহান বিহে আছে মালিশ কৰিব লাগিব শুনি মালিশ কৰি দিব এটা মুন্ডাই বিহেকে মুন্ডাই এমান শট লসি মানে হেক কৰি বেলছি মানে শটে লৈ থাকে কিবা চিল্লেঠা শট লৈ কিবা বলে মাস্টার শট লৈ কিবা বলে গ্রুপ শট লৈ কি শট লৈ মানে কি কমার দেখছে না হে জানে আর কি এগুলো শট লইছি গাইস তাৰপিছত বুবুল দা পুরো ব্যস্ত তো হৈ গেল সম্পূর্ণ কি কব ৰাইজক কিবা এটা কৈ দি লাষ্টত আছে থাকে চাই থাকে তু আরে দে এনি গুন্দা কি বেয়া ৰাইজক কৈছো কি মই ৰাইজক কল ৰাইজক কিবা কৈ দিয়ে কৈছো আজিতো তোমালোকে একো কষ্ট পোৱা নাই হয় নেকি যেতিয়া এক্টিংৰ যদি ভিডিঅ' হয় এক্টিংৰ ভিডিঅ' হলে ইমান কষ্ট হ'ব না আৰু মানে কবা যে বাপৰে আজিৰ পৰা গানৰ শুটিং নকৰো মানে মন এ থাক লৈ লৈ মোৰ কান এটা জাগাত লৈছি ও গাইস এটা কষ্ট হোৱা নাই যি হওক বাৰু ভাল লাগিল বহুত ভাল লাগিল কিবা এটা নতুন এক্সপেৰিয়েন্স এটা ললো মানে মই কোনোদিন শুটিং কৰি পোৱা নাই ইনানে কৰছো বাৰু আজি 2 নম্বৰ কিবা এটা ভাল লাগছি তো গানটো আপোনালোকে শুনিব আৰু গাইস নাকি তো আজিলৈ এখিনিতে বাই বাই আৰু আমাৰ মেইন কথা আৰু এটা কি আমাৰ এইটো ষ্টুডিঅ' মানে অকল অডিঅ' ষ্টুডিঅ' নহয় এইটো ভিডিঅ'ৰ ষ্টুডিঅ' হৈছে আজি দুজন শুট মানে হল আজি এইটো ষ্টুডিঅ' গতিকে ৰুঞ্জুন ষ্টুডিঅ'টো অকল মানে অডিঅ' ষ্টুডিঅ' নহয় ইয়াতে ভিডিঅ' শ্বুটিং কৰা হয় গতিকে কোনোবা ইচ্ছুক যদি কোনোবা মানে গান মানে বনাব বিচাৰে ভিডিঅ' কৰিব খোজে এভৰিথিং গোটেইখিনি পাব সুবিধা গতিকে আহক আপোনালোকে সকলোৱে ৰুঞ্জুন ষ্টুডিঅ'লৈ বঢ়িয়া বঢ়িয়া আৰু আপোনালোকক পাৰ্মানেণ্ট যিটো সেট আছে ৰে বনাইলো এখিনিত বাহিৰে পাৰ্মানেণ্ট খিনি মই আপোনালোকক দেখাইছো কেনেকুৱা লাগে লোকেশ্যনটো গোটেই পৰিৱেশ আপোনালোকক দেখি দিয়ক এইবিলাক ভিডিঅ'টো শেষ আৰু এইটো আপোনালোকে উপভোগ কৰক এই আপোনালোকে দেখা পাই আছে এই লাইটটো যে দিছে এইটো হৈছে মাজাৰ দেখি দিলো মই মাজা লেখা আছে মাজাটো এনেকৈ কাটি দিছে কাটি দি পেলাই দেখিছে কিমান বুদ্ধিয়ক শিক্ষক মানুহ না এইটোহে মাজাৰে ধুনীয়া তাৰপিছত এইবিলাক ধুনীয়া সুন্দৰ এটা পৰিৱেশ এইখিনি গোটেই পাৰ্মানেণ্টে দিয়ক গোটেইখিনি বাই বাই